3, 2, 1. ভাইটি আৰু ভণ্টিয়ে মই যে ৰীণা খুৰীৰ ঘৰত অকলে ধান দাইছোঁ বুলি জানিলে মোক যে ইমান গালি পাৰিব নহয়। সেয়ে ইহঁতক নকওঁগৈ। লগত যে ৰীণু খুৰীয়ে দাইছে বুলিয়ে ক'ব লাগিব। অকলে ধান কাটিছোঁ বুলি ক'লে ইহঁত দুটাই মোৰ একেবাৰে খাওঁ খাওঁকৈ গালি পাৰিব। মই বাৰু ঠাণ্ডা ভাতকেইটা খাই ওলাই আহিলোঁ। ইহঁত দুটা আকৌ কলেজলৈ যাবলৈ ওলাইছে নে কিয়েই নে, গৰম ভাত বনাই থৈ আহিছিলোঁ খাইছে নে কিয়েই নে, চিন্তা লাগিছে নহয়। মুখৰ আগত বাঢ়ি নিদিলে আকৌ ভাইটিটো যিহে নোখোৱাকৈ যাবগৈ। ভাইটি ভাইটি, মই যিটো কথনিয়ে ক'লোঁ নহয় ভাত বাঢ়ি দিছোঁ বুলি, খাই লহি আকৌ। ৰ গৈছোঁ। তই নাখাৱ নেকি? আৰু তোৰ কলেজ? মোৰ পৰীক্ষা হৈ আছে নহয়, কাইলৈহে শেষ হ'ব। ৰিমিবা জুলিবাই কাৰ ঘৰত ধান কাটিবলৈ গৈছে আৰু ভাত খাই গৈছেনে? ভাত খাই গৈছে। তাই অকল ঠাণ্ডা ভাতকে খাই যায়, বুজিছনে ভাইটি? বাইদেৱে অকল তাই ঠাণ্ডা ভাতকে খায়। ৰাতিপুৱা সময়ত আমাক আকৌ গৰম ভাত দিয়ে। সেয়েহে তয়ো চকু দিবি আজিৰ পৰা। তাইক ঠাণ্ডা ভাত খাবলৈ দিব নোৱাৰোঁ। তাই আকৌ আমাক গৰম ভাত দিয়ে, তাই আকৌ ঠাণ্ডা ভাত খাই যায় কামলৈ। সৰুবা, ডাঙৰবাক আমি চকু দিব লাগিব। তাই অকল আমাৰ দুটাৰ কাৰণে চিন্তা কৰে, তাই নিজৰ কথা চিন্তাই নকৰে। ভাইটি, এতিয়াৰ পৰা মই ঘৰত থাকিম। এইটো মোৰ ডিগ্ৰীৰ লাষ্ট এক্সামহে আছে। মই যেতিয়াৰ পৰা এইখন ঘৰত থাকিম তেতিয়াৰ পৰা আৰু বায়ে ইমান কষ্ট পাবলৈ নিদিওঁ মই। কাৰণ তাই আমাৰ কাৰণে বহুত কষ্ট কৰিছে। তয়ো সেইকাৰণে ভালদৰে পঢ়া শুনা কৰ। এতিয়া তোৰ ফাইনেল এক্সাম পাইছেহি, সেইকাৰণে হায়াৰ ছেকেণ্ডেৰীটো ভালদৰে পঢ়। সৰুবা, মই ভালদৰে পঢ়িম দে। তই কি ডিগ্ৰী শেষ কৰি আৰু নপঢ় নেকি? ভাইটিও পঢ়িবলৈ মন গ'লেও দেখোন বাজনী আমাক দুইটাকে কিমান টকা পইচা দিব কচোন। তাকো হয়বিলাক ঘৰত মা দেউতা আৰু কোনোবা আছে আমাক সহায় কৰিবলৈ। একমাত্ৰ বাইদেউতো আমাক পঢ়াই আছে। সেয়েহে আৰু মই নপঢ়োঁ, বুজিছ? চহৰতে গৈ কিবা এটা কামত সোমাম বুলি ভাবিছোঁ। এতিয়া যিহেতু মোৰ এটাই এক্সাম আছেগৈ, এইটো শেষেই হ'ল, পৰীক্ষা শেষেই হ'ব আৰু তাৰপাছত মই ঘৰত নাথাকোঁ। বাক অকণমান সকাহ দিব লাগিব, বুজিছ? তাই আৰু গাঁৱৰ মানুহৰ ঘৰত কিমান কাম কৰিব আৰু। সেয়েহে ভাবিছোঁ মই আৰু নপঢ়োঁ। যি পঢ়িবি তয়ে পঢ়িবি। মোৰো দুখ লাগে দেচোন, ডাঙৰ বাজনীয়ে যে আমাৰ দুটাৰ কাৰণে কিমান কষ্ট কৰিছে। সেইকাৰণে কওঁ, অকণমান ভালদৰে পঢ়া শুনা কৰিবি। লগৰবিলাকৰ লগত কলেজত গৈ ঢিটিঙালি মাৰি য'তে ত'তে ঘূৰি নুফুৰিবি, পঢ়াত মন দিবি। অন্ততঃ ডাঙৰবাৰ কথা চিন্তা কৰিবি। হ'ব দে সৰুবা, তহঁত দুইজনীকে মই সুখেৰে ৰাখিম, তহঁতি চিন্তা নকৰিবি। নাজানো আৰু দেই, তই কি কৰিবিগে। তোৰ ওপৰত আশা ভৰসা আজিকালি নোহোৱাহে হৈ গৈছে। তয়ো আজিকালি কথা ক'লে নুশুনা হৈছ। হ'ব, খা সোনকালে ভাতকেইটা খাই কলেজলৈ যা। 6 hours later. অৰুণ, তই যে মোক কলেজৰ পৰা ইয়ালৈ লৈ আহিলি কিয়? কি কথা কবিনো? লগৰ বাকীবিলাকৰ আগত এইবিলাক কথা ক'বলৈ ভাল নালাগে দেই, সেইকাৰণে মই ইয়ালৈ লৈ আহিলোঁ তোক ক'বলৈ। মানে কালি দেউতাই তহঁতৰ বাৰ কথা কৈছিল। তহঁতৰ দেউতাই আমাৰ বাৰ কথা? কোনজনী কথা কি কৈছে? ভয় খাবলগীয়া কথা একো নহয়। আমাৰ দেউতাই তহঁতৰ ডাঙৰ বাৰ কথা কৈছে। মানে আমাৰ দেউতাই তেওঁৰ লগৰ বন্ধু এজনৰ হেনো মানে উপযুক্ত আৰু বিয়া কৰিব পৰা ল'ৰা এজন আছে। সেয়েহে তহঁতৰ বাৰ কথা কৈছে। তহঁতৰ বাক হেনো চাবলৈ আহিম বুলি কৈছে। তহঁতি বা কি ক? মানে তহঁতৰ বাওতো এতিয়া বিয়া হোৱা উপযুক্ত বয়স হৈছে। ডাঙৰ বাৰ কথা কৈছোঁ আকৌ। অৰুণ, তইতো জানই ডাঙৰ বায়ে ঘৰখনৰ কাৰণে কিমান কষ্ট কৰে। মোক আৰু সৰু বাক তাই পঢ়াইছে, আনৰ ঘৰত কাম কৰি তাই ঘৰখন চলাইছে। চাচোন, মই নভবা নহয় তাইৰ কথা ভাবিছোঁ। তাই যে বয়স হৈছে, উপযুক্ত বয়স হৈছে, কিন্তু তাই বা কি কয় এতিয়া। মই তই কোৱা কথাষাৰ বাৰু বাক ক'ম। যদি তাই মান্তি হয় তেনে আগবাঢ়িব পাৰিম বাৰু, কিন্তু তাইৰ লগতহে কথা আকৌ দেই। তই মুঠতে ডাঙৰ বাক মই কোৱা কথাটো কবি, আৰু যদি ডাঙৰ বাই আগবাঢ়িব বিচাৰে তেনেতো ভালেই হ'ব। তই মাথো কথাটো ক'লেই হ'ল। অৰুণ, ডাঙৰ বা তাইক এতিয়া উলিয়াই দিব পৰা উপযুক্ত বয়স হৈছে। মা দেউতা থকা হ'লে সিমান দিনে তাইক উলিয়াই দিলে হয়, কিন্তু মই এতিয়া সৰু ভায়েকটো, আৰু তাইৰ এতিয়া ভায়েক আৰু ভনীয়েক আছে। তাই বাৰু আমাৰ কথা কেনেকৈ ভাবি তাই বিয়া হোৱাৰ কথাটো ভাবিব কচোন। সেয়েহে তাই আন বেলেগেও বিয়া কথা ক'লে তাই এইবিলাক কাণ হাই নকৰে, মাথো আমাৰ দুটা কথা ভাবেও। মই বাৰু তই কোৱা এইষাৰ কথা মই আজি ক'মগৈ, কিন্তু বেছিকৈ আশা কৰিবলৈ নকবি তহঁতৰ দেউতাক। যদি বাই সন্মত দিয়েতো বহুত ভাল কথাই হ'ব। হ'ব ব'ল, মই সেইষাৰ কথা ক'বলৈকে ইয়ালৈ লৈ আহিলোঁ তোক। ব'ল এতিয়া ঘৰলৈ যাওঁ, দেৰিয়ে হৈছে। তই কিন্তু আজিয়ে কবিগৈ, পাহৰি নাথাকিবি। আৰু দেউতাই
কৈছে ল'ৰাটো হেনো বহুত ভাল যদি তহঁতৰ ডাঙৰ বাই সন্মত দিয়ে বহুত ভাল হ'ব জানো হ'ব বাৰু দেচোন মই বাৰু ঘৰত ডাঙৰ বা কথাটো ক'ম ঐ নিতা মই যে তোক বৰ ডাঙৰ কথা এটা ক'বলৈ আছে বুজিছনে যদি কেনেবাকৈ কথাটো আমি সিজাব পাৰোঁ নহয় দুইজনীয়ে লাভ হ'ব পেহী কি কথানো ক আকৌ কেনেবাকৈ তই ছোৱালী এজনী মোক চাই দেচোন ঐ যেনেকুৱাই নহওক লাগিলে মুঠতে মোৰ বান্ধৱীয়ে কৈছে ছোৱালী এজনী মুঠতে চাই দিলে হেনো তাই হেনো মোক পইচা দিব মানে কাৰণটো কি জানো নাই তাই সতিনীয়েকৰ পুতেকলৈ ছোৱালী এজনী লাগে আকৌ মানে মানুহটোৱে দুজনী বিয়া পতা প্ৰথমজনী মৰিলে এই মানে ছেকেণ্ডজনী হৈছে আকৌ সেইকাৰণে মানুহটো ভগৱানে মানুহজনৰ গা ভাল নাই সেয়েহে তাৰ আগতে হেনো ডাঙৰজনী পুতেকৰ বিয়াখন চাই যায় ডাঙৰজনী পুতেকটো হৈছে মানে অকণমান বিকলাংগ টাইপৰ আৰু এখন কাণে নুশুনে এটা চকু সৰু তাকে তাই কৈছে যেনেকুৱাই নহওক হেনো ছোৱালী এজনী লাগে কেনেবাকৈ যদি মই চাই দিব পাৰোঁ নহয় মোক হেনো তাই পইচা হেনো 3 লাখ টকা দিব হেনো বহুত ধনীও এহি তেনে কথাটো ভালেই আছে মুঠতে টকাহে লাগে আমাক কেনেবাকৈ ছোৱালী এজনী তেওঁলোকক গতাই দিব পাৰিলে আৰু আমাৰ সকলো কথা শেষ অঁ সেইটো কথাকে মইতো কমকৈ সুবিধাই পোৱা নাই নহয় সেয়েহে কথাটো অকণমান দকৈ ভাবিচোন কেনেবাকৈ তহঁতৰ গাঁৱত ছোৱালী আছে নেকি কেনেবাকৈ মুঠতে দুখীয়া ঘৰে ছোৱালী এজনী বুজিছ দুখীয়া ঘৰ মানুহ হ'লে দিব যিমানহে ধনী তেওঁলোকৰ ঘৰ তই দেখিলে একেবাৰে বিচুতি খাই যাবি মানে মোৰ বান্ধৱীজনী ভগৰ তাই মানে নিজৰ ল'ৰা এটাও ছোৱালী এজনী আছে সেই ডাঙৰজনী ভগৰ অকল ল'ৰাটোৱেই সেইটো আকৌ অকণমান বেমাৰী টাইপৰ যে সেয়েহে আৰু বাপেকটোৱে হেনো বাপেকটোও গা ভাল নাই সেয়েহে মানে পুতেকৰ ডাঙৰ পুতেকৰ হেনো বিয়াখন চাই থৈ যায় সেয়েহে তাই আৰু খৰখেদা কৰিছে আৰু এনে পেহী মই মাথাটো মাৰিলোঁ আৰু দিয়ক ছোৱালী হৈ যাব চিন্তা নকৰিব কেলে আমাৰ ঘৰত যে ধান কাটিবলৈ আহিছিল আমাৰ মায়ে যে সেই ছোৱালীজনীক যে মানে ঠিক কৰি দিছিল যে ছোৱালীজনীৰ নামটো হাই আকৌ জুলি ভাল ছোৱালী হয় কেনেবাকৈ যদি ফচাব পাৰোঁ নহয় ভাল হ'ব টকা পইচা আমি দুইজনীয়ে ভগাই ল'ম আকৌ আপুনি অকল ল'লে নহ'ব কেনেবাকৈ তাইক যদি আমি সেইখন ঘৰত যদি বোৱাৰী কৰি পঠাব পাৰোঁ নহয় ভাল হ'ব আমাৰ অঁ বৌয়ে সেইদিনা কথা পাতি থকা দেখিছিলোঁ ছোৱালীজনীৰ লগত মই ইমান আঁতিগুৰি নল'লোঁ আৰু কি কথা কি বতৰা পইচাটো দিয়া দেখিছিলোঁ অঁ সেইজনী কিন্তু ভাল আছে দুখীয়া ঘৰৰ নহয় জানো পতি যাবও পাৰে তই যাবিচোন কাণ চাবলৈ মানে কথাবিলাক একেবাৰে মোহিত কৰিব লাগিব সিহঁতৰ পিতা ঘৰখনত কোন কোন আছে সেইজনীকে ঠিক হ'ব বুজিছ তাইৰ নাম জুলি তাইৰ ভনীয়েক আৰু ভাইক এটা আছে ভনীয়েকজনীও এতিয়া ডিগ্ৰী কমপ্লিট কৰিব চাগে আৰু ভাইকটো হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে তাইয়ে ডাঙৰ সেইজনী বিয়া হোৱাৰ একেবাৰে উপযুক্ত বয়স হৈছে সেয়েহে কেনেবাকৈ যদি আমাৰ এইখন জালত ফচাব পাৰোঁ নহয় আমাৰেই লাভ হ'ব তাইক মুঠতে আমি বিয়া দিহে দিব লাগে তাইক কেনেবাকৈ তাইৰ মনটো একেবাৰে আমি তাইক বিয়াৰ কথা সোমোৱাব লাগিব বুজিছে পেহী তাইক কেনেবাকৈ আৰু আপোনাৰ বান্ধৱী ঘৰত বোৱাৰী কৰি পঠিয়ালে আৰু আমাৰ বাকী থকা চিন্তা নাই কেনেকৈ কি কৰে খাই থাকিব আমি মুঠতে পইচাখিনি পাব লাগে তাকেতো আকৌ এতিয়া আকৌ ছোৱালী আকৌ আমি পতাব পাৰোঁনে নোৱাৰোঁ আকৌ সেইটোহে কথা মই কাইলৈকৈ যাম বুজিছে পেহী ৰৈ থকা কাৰণেই নহয় জুলিক একেবাৰে ভালদৰে ক'ব লাগিব নিতা কাইলৈকে যাবা তুমি মই আৰু কেইদিনমানহে থাকিম সেয়েহে মই এইবিলাক কথা লৈ নাযাওঁ তুমিয়ে যাবা তুমিয়ে সকলোবিলাক একেবাৰে ফাইনেলে কৈ আহিবা আৰু তাইক একেবাৰে জোৰ দিবা বুজিছা দুখীয়া ঘৰ ছোৱালী নহয় বিয়া হ'ব টকা পইচা দেখি ল'ৰাটোৰ কথা আকৌ তুমি আকৌ সকলোবিলাক সঁচাকৈ কৈ নিদিবা ভাল বুলি ক'বাগৈ আকৌ হ'ব পেহী মই কেনেকৈ ভুলাব লাগে মই জানো নহয় আপুনি চিন্তা নকৰিব মুঠতে আৰু আপুনি কোৱাৰ দৰে যদি হৈ যায় টকাখিনি পালেই হ'ল আৰু তুমি চিন্তা নকৰিবা নিতা সকলোবিলাক হৈ গ'লে আমাৰে ভাল হ'ব বান্ধৱীয়ে কৈছে নহয় মানুহজনৰ হেনো এইটোৱে আশা আছে হেনো ডাঙৰজনী পুতেকৰ বিয়াটো চাই যোৱা সেয়েহে তাই আৰু যেনেকৈ তেনেকৈ হ'লেও বোৱাৰী এজনী মানে মানুহটো নমৰাৰ আগত ডাঙৰ পুতেকলৈ মুখৰ আগত হেনো বোৱাৰীজনীক যাতে দেখাব পাৰে সেইটোৱে তাই ভাবিছে আৰু তাই সিমান ডাঙৰ পুতেকক ভাল নাপায় বুজিছা মোক সকলোবিলাক কথা কয় নহয় সেয়েহে তাই কৈছে তোক হেনো পইচাকে দিম লাগিলে আৰু তোক মই 3 লাখ টকা দিম বুলি কৈছে তই মুঠতে ছোৱালীজনী মোক চাই দে বুলি কৈছে কণা কোজা কেনেকুৱাই নহওক লাগিলে হেনো
তেনে পেহী জুলিয়ে ভাল হ'ব আৰু ছোৱালী চোৱা গাঁৱত নাই জুলিয়ে দুখীয়া ঘৰৰ টকা পইচা নাইকিয়া আনৰ ঘৰত কাম কৰি ফুৰে তাইকে বিয়া দিলে কিন্তু আমাৰ ভাল লাভ হ'ব অঁ তুমি মুঠতে কাইলৈকে যাবা জুলিহঁতৰ ঘৰলৈ জুলিবা শুলি নেকি নাই হোৱা শুম আৰু এতিয়া অলপ পাছত কি হ'লনো জুলিবা তোক কথা এটা ক'বলৈ আছিলো এতিয়া তই মোক কি কথা কবি ক আকৌ মানে বা মোৰ লগৰ অৰুণ যে তইচোন লগ পাইছই আমাৰ ঘৰলৈ আহিছেহি সি মানে কথা এটা কৈছিলো ক আকৌ সৰুণেনো মোৰ কথা কি কৈছে মানে তোৰ বিয়া কথা কৈছে কি অৰুণে মোৰ বিয়া কথা চিন্তা কৰিছে ইমান সৰু ল'ৰাটোৱে নহয় মানে অৰুণৰ দেউতাকৰ বন্ধুয়েকৰ মানে ল'ৰা এজন আছে তোৰ কথা কৈছিল অৰুণৰ বাপেকে মানে তই কেনেবাকৈ তই বিয়াৰ কথা ভাবিছ নেকি নহ'লে অৰুণৰ দেউতাকে ল'ৰাজন আমাৰ ঘৰলৈ অনা কথা কৈছিল আকৌ সেইটো কথাকে মোক অৰুণে তোক সুধিবলৈ কৈছিল তোৰ মন আছে নেকি বিয়াত সেইটোহে কথা মানে মই ভাবিছো আকৌ অৰুণে মোৰ বিয়া কথা চিন্তা কৰিছিল নে আকৌ তহঁত দুটা বন্ধুৱে একেবাৰে লগ খাই মোৰ বিয়া কথাকে আলোচনা কৰি আছিলি বুলি মই ভাবিছিলো সেইটোহে কথা ডাঙৰ বা তই বেয়া নাপাবি আমাৰ যদি মা দেউতা থকাহেঁতেন তোকতো এতিয়া বিয়াই দিলেহেঁতেন কিন্তু মই এতিয়া সৰু ভাইটো হৈ তোক এইবিলাক কথা ক'ব লাগে নে নালাগে মই নাজানো কিন্তু চাচোন আমাৰ এতিয়া মা দেউতা নাইকিয়া হোৱাৰ পৰা তই সকলোবিলাক দায়িত্ব লৈছ এতিয়া তোৰ বিয়া কথা ভাবিবলৈও মোৰ ভয় লাগে কিন্তু এয়া সকলো তোৰ নিজস্ব সিদ্ধান্ত তোৰ এতিয়া বয়স হৈছে বা ছোৱালী মানুহ এগৰাকী সময়ত বিয়া বাৰু হ'ব লাগে সেইবিলাক মই জানো বুজো মই এতিয়া ডাঙৰ হৈছোঁ বা কিন্তু তোৰ ক্ষেত্ৰত সকলো বেলেগ তই ইমান বুজিব পৰা হৈছ ভাইটি তই বহুত বুজিলি গৈ ছোৱালী এজনী মহিলা এজনী সময়ত সকলোবিলাকেই হয় উপযুক্ত বয়স আহে কিন্তু মোৰ সেয়া নহয় তহঁতৰ কাৰণে মই বিয়াত নবহো মোক যিমানে লাগিলে নেদেখুৱাওক লাগিলে যিমানে ধনী ঘৰৰ ভাল ল'ৰাই নহওক লাগিলে মোক নকওক লাগিলে হয় মোৰ ভালৰ কথা ভাবি মোৰ ভৱিষ্যতৰ কথা চিন্তা কৰি মোৰ বিয়া কথা ভাবে তেওঁলোকে কিন্তু মই তহঁতৰ ভৱিষ্যতৰ কথা ভাবি মই বিয়া নহওঁ কাৰণ তহঁতৰ দুটাকৈ জীৱন মই ধ্বংস কৰিব নিবিচাৰোঁ মই এইখন ঘৰত অভিভাৱক হৈ তহঁতক মই শুদ্ধ পথত আগুৱাই দিব বিচাৰোঁ মা দেউতাৰ সপোনবিলাক মই অকণমান হ'লেও তহঁতক পূৰণ কৰিব বিচাৰোঁ কাৰণ তই আৰু ভণ্টি মোৰ সপোন হয় তই এতিয়া কাইলৈ পৰহিলৈ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিবি এতিয়া তাৰপিছত তোৰ পঢ়া দায়িত্ব আছে এইটো সময়ত মই যদি বিয়া হৈ যাওঁ মই এইবিলাক কথা নাভাবোঁ ভাইটি জানো তই এতিয়া ডাঙৰ হৈছ বুজিছ দেখিছ নহয় সকলোবিলাক মই যদি তহঁতৰ পৰা আঁতৰত থাকি আন এখন ঘৰৰ দায়িত্ব লৈ থাকোঁ তহঁতৰ কি হ'ব সেয়েহে মই বিয়াত নবহোঁ ভাইটি মই বিয়া বোলা এই বস্তুটোৰ পৰা এই সাংসাৰিক জীৱনৰ পৰা মই আঁতৰি থাকোঁ তহঁতৰ জীৱনটো সুখৰ হোৱা বিচাৰোঁ মই মা দেউতাৰ সপোনবিলাক পূৰণ কৰিব লাগিব ভাইটি মই বিয়া নহওঁ মই তহঁতৰ কাৰণে মই বিয়া নহওঁ মোৰ মন নাই তহঁতি ভাল মানুহ হচোন সেয়ে মোৰ বাবে বহুতো মুঠতে তহঁতি ভাল মানুহ হৈ আগবাঢ়ি যা মোৰ কথা চিন্তা কৰিব নালাগে মই বিয়া নোহোৱাৰ কাৰণে মই দুখত নাথাকোঁ নহয় চিন্তা কৰিব নালাগে দে অৰুণক কৈ দিবি দেউতাকক যে সেই ল'ৰাজনৰ কাৰণে বেলেগ ছোৱালী চাবলৈ কৈ দিবি বা মই চকু মেলাৰ পৰা তোৰ এই কষ্টবিলাককে দেখি আছোঁ মা দেউতাই তোৰ সৰুতে এৰি গ'লেই তই যে মোক নিজৰ মাৰ দৰে লালন পালন কৰিছ ইমানটো কৰালিগৈ আৰু সৰুবাকো তই এতিয়া ডিগ্ৰী কমপ্লিট কৰি দিলি তই আনৰ ঘৰত কাম কৰিলি ঘৰখনত সমস্তবিলাক হাঁহ কুকুৰা ছাগলী এইবিলাক পুহিয়ে তই তোৰ জীৱনটো আমাকে আগুৱাই দিছ হ'ব দে তোৰ যি ইচ্ছা সেয়াই হ'ব দে তই এতিয়া মোৰ কথা ভাবি থাকিব নালাগে যা মই মুঠতে তহঁতৰ সুখতে মই সুখী ভাইটি যা শুই থাক গৈ হ'ব দে তয়ো শুই থাক মই বাৰু কাইলৈ অৰুণক কৈ দিম তই না কৈছ বুলি
তোৰ মন নাই বুলি আৰু তই বিয়া নহওঁ বুলি মই চিধা চিধিকৈ কৈ দিম তাক আৰু যাতে সি নেক্সট টাইমত মোক বিয়াৰ কথা তোৰ কথা যাতে মোক নকয় হ'ব তই শুই থাক ভাইটি তহঁতৰ সপোনবিলাকে মোৰ সপোন তহঁতি নিজৰ সপোনটো পূৰণ কৰচোন সেয়ে মোৰ বাবে বহুত হ'ব দে শুই থাক দিনৰ দিনটো ইমান কষ্ট কৰ সোনকালে শুই থাক কাইলৈ আকৌ কাৰোবাৰ ঘৰত ধান কাটিবলৈ যাবি নি আকৌ এতিয়াতো বহুত দিন হ'ল তই ধানকে কাটি আছ হাত চাতবিলাক তোৰ বিষ হৈছে নহয় কেইদিনমানতো ৰেষ্ট ল হয় বাৰু দেচোন এইকেইদিন একেৰাহে ধান কাটি হাতখন বিষেই হৈ গৈছে সেয়েহে কাইলৈ নাযাওঁ বুলি ভাবিছোঁ দে অঁ কাইলৈ নালাগে যাব ঘৰতে থাকিবি হ'ব শুই থাক এতিয়া আজি ভাইটিও এইবিলাক কথা চিন্তা কৰিবলগীয়া হৈছে কিয়নো চিন্তা নকৰিব মা দেউতা যে নাই থকা হ'লে হয়তো মা দেউতাক চিন্তা কৰিলেহেঁতেন এদিন কিন্তু মই ভাইটিও তহঁত দুটা কেনেদৰে এৰি মই নিজৰ সাংসাৰিক জীৱনৰ কথা ভাবিব নোৱাৰো তহঁত দুটাই মোৰ সপোন তই মোৰ সপোন ৰণ তই সঁচাকৈ মূৰ্খ ল'ৰা নিজৰ বায়েজনীৰ কথা তই এনেদৰে ভাবিছ কি বায়ে সঁচাকৈ বিয়া নহওঁ বুলি কৈছে নেকি তোক তই কিন্তু এতিয়া এইটো কথা শুনি বায়ক কিন্তু জোৰ দিব লাগিব ইমান ধনীয়া ঘৰলৈ যদি তোৰ বায়ক বিয়া দিও নহয় তইও মালামাল হৈ যাবি তোৰ ভিনীৰে তোক পিছত কিমান সহায় কৰিব সেয়েহে তই এইটো সময়তে তোৰ বায়ক মনত তই যে সেইখন ঘৰ ভাল বুলি তই মনত সোমোৱাই দিব লাগিব তহঁতৰ কথা চিন্তা কৰিহে বায়ে বিয়া নহওঁ বুলি কৈছে খুৰী হ'ব ইমান জোৰ দিব নালাগে বাৰ ইচ্ছা নাই সেয়ে আপোনাক আমাৰ ঘৰলৈ এইবিলাক সংক্ৰান্তত যাবলৈ নালাগে কৈছোঁ কাৰণ কালি মই বাক বিয়াৰ কথা কৈছিলোঁ মোৰ লগৰ এজনো মানে দেউতাকৰ বন্ধুৱেকৰ ল'ৰা এজন আছে বাক চাবলৈ আহিম বুলি কৈছিল বায়ে কৈ দিছে যে তাই বিয়া নহয় সেয়েহে আপুনিও এইটো ক্ষেত্ৰত আমাৰ ঘৰলৈ যোৱাটো মই ভাল বুলি নাভাবোঁ মানে মই আপোনাক মানে যাবলৈ নালাগে কৈছোঁ কাৰণ বাৰ ইচ্ছা নাই সেয়েহে এনেবিলাক কথা লগত গৈ থাকিলে তাই মনত কষ্ট পাব বায়ে মনত কষ্ট পোৱা হ'লে যদি কষ্ট পোৱা কাম কোনোবাই কৰিবলৈ আগবাঢ়ে বেয়া পাওঁ সেইটো সেয়ে আপোনাক বাধা দিছোঁ ইমান জোৰ দিবলৈ আপুনি কোন কিয় ইমান জোৰ দিছে আপুনিতো আনকালে আমাৰ ঘৰলৈ একো কথাত আপুনি আমাৰ ঘৰলৈ নাযায় দেখোন কাৰণ আমি দুখীয়া ঘৰৰ কাৰণ বায়ে আমাৰ ঘৰত কাম কৰি ফুৰে তইও মূৰ্খ মানে পিছত বায়েৰক তই কি বহি মুখৰ আগত ভাত পানী খোৱাৰ অৱস্থালৈকে ৰাখিম বুলি ভাবিয়ে থৈছ মানে আৰু ন বুঢ়ী হ'ব যেতিয়া তোৰ মানুহজনীয়ে কিমান কষ্ট পাব ভাবচোন হা তই এইবিলাক কথা এতিয়া নাভাবিলে আৰু কেতিয়া ভাবিবি সেয়েহে সময় থাকোঁতে তোৰ বায়েৰক বিয়া কথাটো অকণমান তই প্ৰেছাৰ দিব লাগিব তই এতিয়া ডাঙৰ হৈছ নহয় মোৰ বাৰ কথা আপুনি এনেদৰে নক'ব বুলি কৈছোঁ নহয় কোনোদিন এনেদৰে বাৰ কথা ভবা নাই বাক মই নিজৰ মাৰ দৰে ভাবোঁ আৰু আপুনি এনেদৰে কৈছে অঁ বুঢ়ী হৈ গ'লেও যিয়ে হৈ নাযাওক লাগিলে বাক মই সদায় লগত ৰাখিম দুইজনী বাৰ মোৰ মৰমৰ আপোন হয় আপুনি কিবা স্বাৰ্থ থাকিব পাৰে সেয়েহে আপুনি ইমান এনেদৰে বাক যে জোৰ কৰি বিয়া দিম বুলি ভাবিছে নেকি কোনো পধ্যেই নহ'ব আপুনি এতিয়া উভতি যাওক মই কলেজলৈ আহিছোঁ এতিয়া বেয়া নকৰিব মোৰ মাথাটো হ'ব দে বুঢ়ী হৈ যেতিয়া ঘৰত থাকিব যেতিয়া অশান্তি হ'ব তেতিয়াহে গম পাবি ভাল কথা চিন্তা কৰিহে তহঁতৰ ঘৰলৈ আহিছিলোঁ হ'ব দিয়ক আপোনাৰ লগত কথা পাতিবলৈ মোৰ ইচ্ছা নাই মই যাওঁ নাই কথাটো সিজিব বুলি ভাবিছিলোঁ বাটতে কেনাই লাগিলে নহয় নেযাওঁগৈ আৰু ভাইকে যিহে ক'লে হয়ো সেইজনী বিয়া নহয়েই চাগে যিমানহে আনৰ ঘৰত কাম কৰি ফুৰে আৰু তাই এতিয়া বিয়া হোৱাৰ এইবিলাক চখেই নাইকিয়া হৈ গ'ল মনত মানে তাই বিয়াৰ প্ৰতি একো ভাবেই নাই যোৱাতকৈ নোযোৱাই ভাল পেহী কথাটো ৰাখিব নোৱাৰিলোঁ আৰু মই বেলেগ কাৰোবাকে চাব লাগিব বা বুঢ়ী হৈ যোৱা কথা ক'বলৈ আহিছে ইমান ক'বলৈ কি অধিকাৰ আছে আমাৰ ওপৰত টকা লোভীয়া নহয় খুৰী আপুনি যি ভাবিছিল সেয়া কেতিয়াও হৈ নুঠে বাক বিয়া দি মই মোৰ ভৱিষ্যতৰ কথা চিন্তা কৰি মই বাক বিয়া দিম মোৰ স্বাৰ্থৰ কাৰণে বাক বিয়া দিম ঐ প্ৰিয়া ইয়াত ভাল দেখোন ড্ৰেছ পোৱাই নাই ৱেষ্টাৰ্ণ ড্ৰেছ নাই বলচোন ইটো চাইডে যাওঁ অঁ তো মই ক'লোৱে এইটো চাইডত বেছি ভাল কাপোৰ নাই আগলৈ যাওঁ বুলি তইহে কৈ ইয়াত আকৌ চাই আছ হ'ব দে আগলৈ যাওঁ বল ৰিয়া তুমি অঁ তুমি ইয়াত কি কৰিছা তুমিতো গাঁৱৰ হয় তুমি এই চহৰত তুমি কিবা বজাৰ কৰিবলৈ আহিছা নেকি আজি তোমাক কিন্তু প্ৰথম এই শ্বপিং মলত দেখিলোঁ মই ইয়াত মানে এমপ্লয়ী হিচাপে মোৰ 2 মাহমান হৈছে তাকে ইয়াতে সোমাই আছোঁ তুমি পিছে শ্বপিং কৰিবলৈ আহিলা
তো মইতো শ্বপিং কৰিবলৈ আহিছোঁ তুমি ইমানখিনি পিছে কলেজত পিছে টপাৰ আছিলা এতিয়া যেনেদৰে কাপোৰৰ দোকানত কাপোৰৰ শ্বপিং মলত থাকিব লগা হৈছে কি মই ভাবিছিলোঁ আকৌ তুমি পঢ়া শুনা কৰি একেবাৰে ডাঙৰ চাকৰি কৰি আছা বুলিহে ভাবিছিলোঁ কিন্তু এয়াহে কৰিছা ৰিয়া কামৰ কোনো সৰু ডাঙৰ কথা নাই মুঠতে মই নিজৰ ভৰিত নিজে থিয় হৈ কিবা এটা কৰি আছোঁ কাৰণ মোৰ ঘৰখনত মোৰ মা দেউতা নাই মোৰ বা এজনী আছে ভাইটি আছে সেয়েহে মই আৰু নপঢ়িলোঁ কাৰণ পঢ়িবলৈ আমাৰ টকা পইচা সুবিধা নাই সিমান তোমালোকৰ ঘৰৰ নিচিনা সেয়েহে নিজে কিবা এটা কৰ্ম কৰি ঘৰখনো চলাই আছোঁ আৰু নিজেও চলি আছোঁ ইয়াতনো কি লাজৰ কথা যে মই কলেজৰ পঢ়াত ভাল আছিলোঁ বুলিয়ে মই যে এনে কাম নকৰিম কিবা জানো আছে বুজিছা প্ৰিয়া ৰিমি আমাৰ কলেজৰ একেবাৰে চোকা ছোৱালীজনী আছিল চাচোন এতিয়া ৰিমিয়ে কি কাম কৰিবলগীয়া হৈছে হায়ো মই যে ভবা নাছিলোঁ তাইক যে নেদৰে আজি লগ পাম বুলি ৰিমি সঁচাকৈ পঢ়া এতিয়া চোকা হ'লে কি হ'ল এতিয়া যে এনে কাম কৰিবলগীয়া হৈছে মোৰ লাজেই লাগে পাই তুমি যে এনে কাম কৰিছা আজি দেখি কিবা মোৰ নিজকে নিজে লাজহে লাগিছে আৰু ইফালে কলেজত ছাৰ বাইদেউহঁতে তোমাক কিমান মৰম কৰিছিল আমাকতো পাতাই নিদিয়ে এতিয়া তুমি এনেদৰে কাপোৰৰ দোকানত সোমাই কাম কৰিবলগীয়া হৈছে কাৰণ তোমাৰ টকা পইচা নাই যে কাৰণ সেইকাৰণে ৰিমি মোৰ টকা পইচা নাথাকিব পাৰে মইতো ক'ৰবাত গৈ চুৰ কৰি খোৱাগৈ নাই নিজে কৰ্ম কৰি আছোঁ আৰু নিজৰ ভাই এটা আছে ভাইটিকো নিজৰ টকাৰে পঢ়া শুনাৰ সুবিধা কৰি দিব পাৰিছোঁ আৰু তাতোতকৈনো কি লাগে আৰু নিজৰ যোগ্যতাৰে যিমানখিনি পাৰোঁ নিজে কিবা এটা কৰিও আছোঁ আৰু সেই অনুপাতে নিজৰ সপোনবিলাকৰ পিছতো দৌৰি আছোঁ কষ্ট কৰি আছোঁ মই যে এই শ্বপিং মলত সোমাই আছোঁ কি মোৰ একো নাইকিয়া মানুহে একো নথকা ছোৱালী কাৰণেহে তুমি মোক এনেদৰে ক'লা নেকি হ'ব দিয়া তোমালোকৰ নিচিনা টকা পইচা মা দেউতাৰ টকা পইচাত লাহবিলাহ কৰি ফুৰা ছোৱালী নহয় কাৰণ নিজৰ টকাৰে উপাৰ্জন কৰিছোঁ নিজেও খৰচ কৰিছোঁ নিজেও নিজৰ প্ৰয়োজনীয় বস্তু ল'ব পাৰিছোঁ আৰু ঘৰখনো চলাইছোঁ বল বঢ়িয়া এইজনীৰ লগত মুখ চুপতি মাৰি নাথাকোঁ দে তাই একেবাৰে বৰ ডাঙৰ ডাঙৰ কথা এতিয়া চাচোন তাই কি কাম কৰিবলগীয়া হৈছে হ'ব দিয়া তোমাৰ ইমান মহান কথাবিলাক শুনি থাকিবলৈ মই ইয়ালৈ অহা নাই নহয় মই যাওঁ দিয়া একেবাৰে কলেজত টপাৰ আছিলে আগতে একেবাৰে আমাক পাত্তাই নিদিয়ে ছাৰ বাইদেউহঁতে এতিয়া চা সেই ষ্টুডেণ্ট আহি কি কৰিবলগীয়া হৈছে ৰিমি মা দেউতাৰ টকাৰে চহ কৰি দামী দামী বস্তু লোৱাৰ আমাৰ ভাগ্য নহ'ল তোমালোকৰে ভাগ্য হ'ল দিয়া আমি এনেদৰে কাম কৰি খাইছোঁ এয়াই আমাৰ বাবে বহুত কাৰণ নিজৰ টকাৰে নিজৰ প্ৰয়োজনীয় সৰুকৈ হ'লেও বস্তু এটা ল'ব পাৰিছোঁ যে আৰু ঘৰখন চলিছে যে সেয়াই আমাৰ বাবে বহুত নিজৰ বান্ধৱী চিনাকি কাৰণেহে মাতিছিলোঁ কিন্তু তাই মোক এনেকুৱা ব্যৱহাৰ দিব বুলি মই জনাহেঁতেন নামাতিলোহেঁতেন হ'ব লাজ কৰিবলগীয়া একো কথা নাই কাৰণ নিজৰ ভৰিত নিজে থিয় হৈ নিজৰ বা আৰু নিজৰ ভাইটিক মই কিবা এটা হ'লেও দিব পাৰিছোঁ সেয়াই বহুত কাৰণ বাক এতিয়া কামত অকণমান হ'লেও মই সকাহ দিছোঁ সেয়াই মোৰ বাবে বহুত আনৰ কথাত ভাবি মই দুখ কৰিবলৈ একো কথা নহয় গাঁৱৰ পৰা ডাঙৰ বাইদেৱে চহৰত থাকি শ্বপিং মলত কাম কৰি সৰু বাইদেৱে মোক টকা যোগান দিছে সেই ভাইটোৱে যদি তাহাঁতৰ দুজনীক যদি মই ভৱিষ্যতে নাচাওঁ মোৰ কিন্তু সেয়া বহুত ডাঙৰ পাপ হ'ব মই এতিয়া পঢ়ি শুনি এতিয়া ইমানখিনি হৈছোহি সেয়েহে যাতে বাইদেউহঁতে ভাল দিন দেখে মোৰ পৰা যিকেইটা এক্সাম দিছোঁ সকলোখিনি বাৰু ভালেই হৈছে এতিয়া মাত্ৰ ৰিজাল্টলৈ বাট চাইছোঁ বা আৰু দুজনী বাৰ মুখত যাতে মই হাঁহি বিৰেঙাব পাৰোঁ যাতে সিহঁতে মোক লৈ গৌৰৱ কৰিব পাৰে আৰু মোক একো নালাগে মুঠতে এক্সামটো ভাল হ'লেও হয় আৰু ইঞ্জিনিয়াৰ এই এক্সামটো যাতে ভাল হয় যাতে মই ইঞ্জিনিয়াৰত ভাল এজন ইঞ্জিনিয়াৰ হওঁ মোৰ সপোনটো যাতে পূৰণ হয় সেয়াই মই প্ৰাৰ্থনা কৰিছোঁ প্ৰভু মোক আৰু একো নালাগে মোক মুঠতে বা দুজনীৰ মুখত হাঁহি সিহঁতে জীৱনত সুখী হ'লে মোক আৰু একো নালাগে আৰু মই দুইজনী বাকে বাৰু মই মনত কষ্ট দিম নি বাৰু এইটো কথাই মই যে অলিৰ লগত চিনাকি হৈছোঁ তাহাঁতৰ ঘৰখনৰ লগত যে মোৰ ভাল আৰু দেউতাকে মোক ইমান মৰম কৰে এইটো কথা যে মই কোৱা নাই মই যে অলিক ভাল পাওঁ এইটো কথা শুনিলে বাৰু বাহঁতে মনত কষ্ট পাব নি বাৰু যি হ'ব সময়ত দেখা যাব এতিয়া অহা সপ্তাহলৈ ৱেইট কৰি আছোঁ এক্সাম দুটাৰ যাতে ভাল ফলাফল আহে আৰু
অলি মই ভাবিছোঁ তোমাক এইটো মাহতে তোমাক মই ৰণলৈ বিয়া দি দিওঁ কাৰণ এনেকুৱা গাঁৱৰ ল'ৰা এটা ভাল ল'ৰা এটা হাতৰ মুঠিৰ পৰা ওলাই গ'লে কিন্তু তোমাৰ পিছত বহুত দিগদাৰ হ'ব তুমি যে বিয়া হৈছিলা এইবিলাক কথাটো নাজানেই তুমিতো তাক ভাল পাওঁ বুলি কৈ ফচালাই তোমাৰ প্ৰেমৰ জালত সিটো সঁচাকৈ তোমাক ভাল পায় সেয়েহে তোমাৰ কথা মানি ল'ব সেয়েহে তুমি এইটো মাহতে মই ভাবিছোঁ তোমাৰ বিয়াখন পাতি দিওঁ দেউতা মই যে বিয়া হৈছিলোঁ এইবিলাক কথা জানিও সি মোক একচেপ্ট কৰিবই কাৰণ সি মোক ভাল পায় গাঁৱৰ ল'ৰা হয় ন আৰু তোমাৰতো সা সম্পত্তি আছে তুমি তাক কৈ দিবা তোমাৰ কোম্পানী সকলোবিলাক তাক দি দিম বুলি সিটো এইবিলাক ল'বই গাঁৱৰ মানুহ এনেও লোভিয়া তুমি নাজানা নেকি সি একেবাৰে গাঁও ভিকহু একেবাৰে গাঁৱৰ ভিতৰত থকা ল'ৰা হয় আৰু গাঁৱত বাইক এজনীহে থাকে আৰু চহৰত বোলে কিবা কাপোৰ দোকানত সৰু বাইক এজনীয়ে কাম কৰে তাৰনো আছে কি সেয়েহে তাক হাতৰ মুঠি ৰাখিবই লাগিব তোমাৰ হাতৰ পৰা ই গ'লে কিন্তু বহুত দিগদাৰ হৈ যাব মাজনী তাকে কৰিব লাগিব মুঠতে তোমাক সোনকালে তালৈ বিয়া দি দিলে সকলোবিলাক মোৰ টেনশ্যন মই মুক্ত হ'ম কাৰণ তুমি আগতে বিয়া হৈছিলা সেয়া কোনোবাই জানিলে তোমাক প্ৰথমতে একচেপ্ট নকৰিব সেয়েহে ইয়াক পাইছোঁ যেতিয়া ইয়াৰ লগত সোনকালে তোমাৰ মুঠতে বিয়াখন কৰাই দিব লাগে গাঁৱৰ ল'ৰা হয় সকলোবিলাক মানি ল'ব টকা পইচাটো লোভ দেখালে এনেওতো সি ভুল যাবই এতিয়া সি চহৰত আছে কিবা এটা কাম কৰি আছে মই তাক ক'ম যে মোৰ কোম্পানীত তুমি একেবাৰে মেনেজাৰ হ'বা তাৰপিছত আৰু তাক ভুলাইতো ল'মেই বাকীখিনি সকলো মোৰ মতে থাকিব লাগিব সি ইয়াতে থাকিব লাগিব সি এইখন ঘৰত ঘৰ জোৱাই হ'ব লাগিব মোৰ মতে থাকিব লাগিব সি আৰু গাঁৱলৈ কেতিয়াও যাব নোৱাৰে এইটো চান্সতে তাক হাতৰ মুঠিত ৰাখিব লাগিব মাজনী তুমি কিন্তু খৰখেদা কৰা দেই তাক বিয়াখনৰ কথা সোনকালে কৈ দিবা দেউতা ৰণক এইখন ঘৰতে ৰাখিব লাগিব তোমাৰ যিহেতু ল'ৰা নাই তাক গাঁৱলৈ কেতিয়াও পঠাব নোৱাৰো সি এইখন ঘৰতে থাকিব লাগিব সি মোৰ লগতে থাকিব লাগিব সি নিশ্চয় মানি ল'ব সেইটোকে কৰিব লাগিব হ'ব যোৱা তুমি ফ্ৰেছ হৈ লোৱাগৈ দেউতা সি আকৌ পঢ়াটো ভাল নহয় এক্সামবিলাকো বহুত দিছে কেনেবাকৈ যদি কিবা এটা এক্সামত যদি পাছ হৈ যায় চাকৰি পাই যায় তেতিয়া যদি সি তোমাৰ এই কোম্পানীবিলাক যদি সি নাচাওঁ বুলি কয় তেতিয়া কি কৰিবা সি মোৰ কথা মানি ল'ব দিয়া সি মোৰ কথা নামানিবনে কিয় নামানিব মোৰ ইমান সা সম্পত্তি আছে সি আৰু সাধাৰণ চাকৰিটো এৰিব নোৱাৰিবনে তাক সকলোবিলাক সা সম্পত্তি দিম বুলি ক'লে সি চাকৰিটো এৰাত একেবাৰে একো সাধাৰণ কথা সি এৰি দিব দিয়া গাঁৱৰ ল'ৰা হয় মনটো ভুলাই দিব পাৰিম তুমি চিন্তা নকৰিবা মাজনী হ'ব দিয়া দেউতা তোমাৰ মতে হ'লেই হ'ল আৰু মুঠতে ৰণক এইখন ঘৰত ৰাখিব পাৰিলে আৰু পাছৰখিনি আৰু একো চিন্তাই নকৰোঁ সি মুঠতে গাঁৱলৈ কেতিয়াও যাব নোৱাৰে আৰু ইয়াতে তাক ৰাখিম সি একেবাৰে ডাঙৰ বাইক সৰু বাইক বুলি মোক কৈ থাকে নহয় সেই দুজনীৰ পৰা আঁতৰ কৰিব পাৰিলে আৰু মোক একো নালাগে তোমাৰ একেবাৰে জোৱাই এইখন ঘৰৰ ল'ৰা হ'ব আৰু হ'ব অলি তুমি যোৱা ফ্ৰেছ হৈ লোৱাগৈ ঠিক আছে মুঠতে মই ৰণক মোৰ হাতত ৰাখিবই লাগিব কাৰণ সি গাঁৱৰ ল'ৰা হয় সি সকলোবিলাক মোৰ মতে চলিবই তাক যদি টকা পইচা লোভ দিওঁ সিটো মানি ল'বই মাজনীও আনলৈ বিয়া হোৱা কিন্তু মাজনীৰ কথা জানিলে আনে বিয়া নকৰাব কিন্তু ৰণে বিয়া কৰাব কাৰণ ৰণ গাঁৱৰ ল'ৰা হয় সি সকলোবিলাক সহজ সৰলকৈ মানি ল'ব বুজিছ ভণ্টি মই সেইদিনা গাঁৱৰ ৰিণ্টু ককাইদেউৰ পৰা কথা এটা শুনিছোঁ তাক মই সুধো নে নুসুধো লাগি আছে এইটো কথাই মোক বৰকৈ আমনি কৰি আছে আমাৰ হেনো ৰণে চহৰৰ হেনো কোনোবা ছোৱালী এজনী ভাল পায় তই কেনেবাকৈ শুনিছ নি আকৌ তইনো ইমান চিন্তা কৰিবলগীয়া কি কথা আনো সি সৰু ল'ৰা নেকি যে নজনা নুশুনাকৈ সি চহৰৰ ছোৱালী এজনী ভাল পাব আৰু ভাল পালেই জানিবা তাৰ পচন্দ হৈছে যদি ভাল ছোৱালী হ'লেতো ভালেই তাতনো আমি চিন্তা কৰিবলগীয়া কি কথা আছে সি এতিয়া ডাঙৰ হৈছে সি এতিয়া বুজিব পৰা হৈছে তই এইবিলাক কথা মিছাতে চিন্তা কৰি নাথাকিবি গাঁৱৰ মানুহে যি দি মূৰত সোমোৱাই দিব পাৰে সেই বুলি তই ভাবি নাথাকিবি আজি তাক সুধিম সকলোবিলাক তই চিন্তা কৰিব নালাগে নালাগে তই নুসুধিবি গাঁৱৰ মানুহে কিছুমান কথা মিছাকে ক'ব পাৰে সি আকৌ খং কৰিব মোকে খং কৰিব তই অকল গাঁৱৰ মানুহৰ কথাকে শুনি থাকিবি বুলি নালাগে দে সি এতিয়া এনেও এক্সামবিলাক দিছে তাৰ ৰিজাল্ট দিব হৈছে এইবিলাক কথা তাৰ চিন্তা আছে আকৌ এইবিলাক কথা শুনিলে সি খং কৰিব নালাগে দে যি শুনি আছোঁ আৰু মনৰ মাজতে থাকক সিটো ঘৰলৈ আহিলে ক'বই তাৰ যদি ক'বলৈ মন যায় ৰণে এতিয়া ডাঙৰ হৈছে বাইদেউ সি বহুত ডাঙৰ হ'ল সি আমাক বুজি পায় সি জানো আমাক ইমান ডাঙৰ কথা এটা লুকুৱাই ৰাখিব
আৰু যেনিবা সি কাৰোবাক ভাল পায়ে আছে, সি এতিয়া নাভাবিব পাৰে আমাক কোৱাৰ এতিয়া সময় নাই হোৱা বুলি। সি নিশ্চয় তাৰ সময় আহিব, সি তেতিয়া আমাক ক'ব নহয়। তই মিছাতে চিন্তা কৰি নাথাকিবি। ভয় লাগে অ'। তহঁত দুটাক মই কিমান কষ্টৰে ডাঙৰ কৰিছোঁ মা দেউতা ঢুকোৱাৰ পাছতে। যদি ৰণ কেনেবাকৈ বিপথে পৰিচালিত হয় মই বৰ কষ্ট পাম অ'। তহঁত দুটাই মোৰ সপোন, সেয়েহে ভয় লাগে। তাক মই বুজি পাওঁ নহয়, তইও বুজি পাওঁ। কিয়নো তালৈ ভয় কৰ? সি কেতিয়াও বিপথে পৰিচালিত নহয়, চাবি। আমাৰ ৰণ সদায় আমাৰ মাজতে থাকিব। নহয় আকৌ, গাঁৱৰ কিছুমান মানুহে কয় নহয় যে তোৰ ভাইৰে ইমান টকা পইচা খৰচ কৰি পঢ়াইছ, আৰু তোৰ কথাও কয় নহয় তই চহৰত আছ, তই ভাল সময়ত থকা নাই, তই কিবা কিবি বেয়া কাম কৰিছ হেনো, সেয়েহে তই টকা পঠিয়াব পাৰ। এনেইবিলাক কথা কয়, বুজিছনে? মই ঘৰত মানুহজনী অকলশৰে থাকোঁ। মানুহে বাৰু এইবিলাক কথা মোক কৈ থাকিলে মোৰ ভাল লাগে নে দেচোন, সেয়েহে কিছুমান কথা মনলৈ নহা কথাবিলাকো ভাবিবলগীয়া হয় আকৌ। এতিয়া নিজৰ মা দেউতা নাই যে, সেয়েহে মানুহে সকলো কথা যি টি কথা কৈ আমাৰ গাত আঙুলিয়াব পাৰে। সেইবুলি আমি সেইবিলাক কথাত আমি ভাগি পৰিলে নহ'ব বা। আমি সাহসী হ'ব লাগিব। আমি সমাজত জীয়াই থাকিবলৈ হ'লে নিজৰ সাহসো লাগিব। অকল সমাজৰ কথা মূৰ দুৱাই থাকিলে নহ'ব, নিজৰো সাহস লাগিব বা। তই সেয়েহে এইবিলাক কথা তই কাণ নিদিবি। হয় বাৰু দে, কিন্তু আকৌ কিছুমান কথা যেনেকৈ কয় নাভাবিলেও নোৱাৰো নহয়। এইবিলাক থ বাদ দে। মোক কালি সি ফোন কৰিছে, ৰণে ফোন কৰিছে, তাৰ হেনো এইটো মাহতে মানে তাৰ এক্সামবিলাকৰ ৰিজাল্ট দিব। সেয়েহে ভগৱানক প্ৰাৰ্থনা কৰ যাতে তাৰ ভাল ৰিজাল্ট এটা পাওঁ আমি। এইবিলাক বাকীবিলাক কথা তই চিন্তা কৰি নাথাকিবি। সদায় তহঁত দুটাৰ কাৰণে ভগৱানক প্ৰাৰ্থনা কৰোঁ, তহঁত দুটাই যাতে ভালদৰে থাক, ভালদৰে কামত আগবাঢ়ি যা, সেয়াই প্ৰাৰ্থনা কৰোঁ অ'। ঘৰত অকলে থাকিলে তহঁত দুটালৈকে মনত পৰি থাকে মোৰ। কি বুলি ভাবিছে হা? মোক টকা লোভীয়া, মোৰ মান সন্মান একো নাই, মই খাবলৈ নোপোৱা, মই গাঁও এটা লোভীয়া ল'ৰা, মই সকলো আপুনি ক'লেই বুলি মই মানি ল'ম? ৰণ, তুমি সঁচাকৈ কথাখিনি বুজি পোৱা নাই। তুমি কথাটো এবাৰ ভালদৰে ভাবি চোৱাচোন। মই তোমাক টাইম দিছোঁ, তোমাক মই এইখিনি কথা কোৱাৰ কাৰণে তুমি ভুল নুবুজিবা। সকলোখিনি বুজিছোঁ। আৰু অলিয়ে মোৰ পৰা ইমান ডাঙৰ এটা কথা লুকুৱাই ৰাখিছে। হয়তো তাই প্ৰথমতে ক'ব লাগিছিল, কিন্তু মই এতিয়া বুজি পাইছোঁ সকলোবিলাক ছলনা, সকলোবিলাক মোক মাত্ৰ ফচুৱাৰ। এইবিলাক কোনো প্ৰেমেই নাছিল তাইৰ মাজত। আৰু ময়ো এতিয়া বুজি পালোঁ আপোনাৰো স্বাৰ্থ আছিল মোক দেখুৱাই মৰমখিনি। নাভাবিব মই গাঁৱৰ হ'লো বুলি আপোনাৰ এই টকা পইচা সম্পত্তিৰ লোভ কৰি আপুনি মোক আপোনাৰ হাতৰ মুঠিত ধৰি ৰাখিব। ৰণ, তুমি মোৰ দেউতাৰ ওপৰত তুমি কথা কেতিয়াও নকবা, কাৰণ তোমাক দেউতাই সকলোখিনি দিম বুলি কৈছে। তুমি তেনেকৈ বুজি পালা? তুমি দেউতাক তুমি তেনেদৰে ক'ব পাৰিছা? দুয়োটাই কম নহয়, ময়ো তাতোতকৈ কম নহয়। মই ইমান লোভীয়া নহয়। মোৰ বা দুজনীৰ কথা তেনেকৈ ক'বলৈ কি সাহস পালে তোমাৰ দেউতাই? হা, কিয় ক'ব? সেই বুঢ়ী দুজনীক এৰি পেলাই তেওঁৰ লগত থকা কথা ক'ব? তেওঁ মোৰ বা দুজনীক বুঢ়ী বুলি ক'ব? কিয় ক'ব? হয়, গাঁৱৰ মানুহ হ'ব পাৰে, কিন্তু এনেকুৱা ব্যৱহাৰ কেতিয়াও সহ্য নকৰোঁ। মোৰ বা দুজনীয়ে মোক ইমান কষ্ট কৰি ইমানটো পৰ্যায় পালেহি। মোৰ চাকৰিটো হোৱা আজি 2 দিন হৈছে। তাৰ পাছত তোমাৰ দেউতাই মোক মাতি আনি কৈছে চাকৰিটো এৰি দিয়া, মোৰ হেনো কোম্পানী লোৱা, মোৰ ছোৱালীজনীক বিয়া কৰাই লোৱা, আৰু তুমি ইয়াতে থাকিব লাগিব। কৈছে গাঁৱৰ সেই বুঢ়ী দুজনীক এৰি দিয়া। সকলোখিনি ক'লে আৰু মই শুনি থাকিম? তো তোমাক দেউতাই ঠিক কথাই কৈছে। তুমি গাঁৱৰ হৈ তুমি গাঁওখনলৈ তুমি সোমাই যাব বিচাৰিছা আকৌ। তুমি আনে ভাবে চহৰলৈ ওলাই যাওঁ, চহৰত কিবা এটা কৰোঁ, বিজনেছ কৰোঁ, ডাঙৰ চাকৰি কৰিছোঁ, তাত ভালদৰে গ্ৰ' কৰোঁ, কিন্তু তুমি গাঁৱলৈ আকৌ সোমাই যোৱা। তোমাৰ সেই বুঢ়ী দুজনীক তুমি লৈ তোমাৰ বাই দুজনী আছে নহয়, বাইদেউ দুজনী লগতে তুমি থাকাগৈ। যোৱা, ময়ো তোমাক এৰিছোঁ, যোৱা তুমি, মোৰ চকুৰ আগৰ পৰা আঁতৰ হোৱা। পাপাই তোমাক সকলোখিনি সম্পত্তি দিম বুলি কৈছে, তুমি সেইখিনি তুমি ল'বলৈ তুমি ইমান তুমি কি এনেকুৱা? তোমাৰ ভাল কথাটো ভাবিছে, তোমাক সকলোখিনি গাঁৱৰ পৰা তোমাক আঁতৰি আহিব কৈছে, তোমাক চহৰতে তোমাক চেটেল হ'বলৈ দিছে, তুমি তাক বেয়া পাইছা? হ'ব মাজনী, এইটো নিচিনা গাঁৱৰ এটা ভূত, একেবাৰে ভূত নহয়, ভূত জলকীয়াহে। হ'ব যা, তই মোৰ চকুৰ আগৰ আঁতৰ হ। তোক লৈ মই বহুত ভাবিছিলোঁ, কিন্তু মই ভবাৰ দৰে নহয়। তই একেবাৰে গাঁৱৰ সেই তোৰ বাই দুজনীকে সাবতি থাকগৈ যা।
মোৰ চকুৰ আগৰ পৰা আঁতৰ হ এক জোতাত ডাঙৰ বাৰু সৰুবাৰ কথা তেনেদৰে নক'ব আহিছোঁ মই মোৰ চাকৰি পইচাৰে যিমান জোৰাব পাৰোঁ মই কৰিম সিমান আপোনাৰ টকা পইচা মই লালসাত থাকি মই মোৰ বা দুজনীক ত্যাগ কৰিব নোৱাৰোঁ মই বা দুজনীক বহুত ভাল পাওঁ আহিছোঁ মই আৰু অলি মোক পাহৰি যোৱা মইতো তোমাক পাহৰিলোৱে আজিয়ে তোমাৰ লগত সকলো শেষ তোমাৰ এইবিলাক মাথো চলনা সেই চলনাত মই সোমাই পৰিছিলোঁ মোৰ ভুল আছিল তোমাৰ সম্পত্তি তোমাৰ গাড়ী ঘোঁৰা মোৰ এইবোৰ লোভ নাই যোৱা একেবাৰে তাৰ একেবাৰে বাঘ দুজনী কথা কওঁতে একেবাৰে সি জ্বলি পকি গৈছে আৰু শুনক মিষ্টাৰ চলিহা মই ইমান টকা লোভীয়া নহয় সৰুৰ পৰা কষ্ট কৰি খাইছোঁ আৰু কষ্ট কৰিয়ে খাম আপোনাৰ সম্পত্তিৰ লোভত মই এইখন ঘৰত থাকি মই মোৰ আপোন বা দুজনীক এৰি মই কেতিয়াও থাকিব নোৱাৰোঁ আহিছোঁ মই ভাবিছিলোঁ মই হাতৰ মুঠিত ৰাখিম ইয়াক কিন্তু নোৱাৰিলোঁ ৰাখিব মই ভবাৰ দৰে নহয় এইটো দেউতা মই ভবাৰ দৰেও ৰণ তেনেকুৱা নহয় সি যাওক সি গাঁৱলৈ যাওক ভালেই হ'ল দিয়া তোমাৰ লগত থকাহেঁতেনো সি হয়তো তোমাৰ বিৰুদ্ধেহে কাম কৰিলেহেঁতেন কাৰণ তুমি তাক নিজৰ মতে ৰাখিব নোৱাৰিলাহেঁতেন কি ল'ৰাও সকলো সা সম্পত্তি সকলো টকা পইচা গাড়ী ঘোঁৰা তাক দিম বুলি কৈছোঁ তথাপিও মান্তি নহ'ল সি মুঠতে তাৰ বাঘ দুজনীৰ কথা কওঁতে সি ইমান ওপৰত উঠি গ'ল পস্তাবহি ভাইটি আজিৰ দিনত মানুহে টকা পাছত টকা গাড়ী ঘোঁৰাৰ পাছত দৌৰি ফুৰে এইবিলাক পায়ে নিজৰ পিতৃ মাতৃকে পাহৰি যায় কিন্তু তই সেইবিলাকতো সকলোখিনি তই পোৱাৰ পাছতো তই যে সেইখন ঘৰলৈ আকৌ ঘূৰি আহিছ নিজৰ বা দুজনীৰ কথা এনেদৰে ভাবিলি যে সেয়া আজি মোৰ বাবে বহুতো তই এতিয়া হাঁহিব লাগে নে কান্দিব লাগে তই যেতিয়া কান্দি আছ তই মানে ইমান দিনৰ পাছত অহাৰ পাছত তই এতিয়া কান্দি থাকিবি কিয়নো ক'লো এইখিনি কথা মই নক'বই লাগিছিল ভাইটি তই সঁচাকৈ বহুত ডাঙৰ হ'লিও আজি তই ইমানখিনি আমাক দিব পাৰিছ আৰু তই আমাৰ দুজনীক এনেদৰে তই ভাবি তই সকলোখিনি পায়ো তই আজি চহৰৰ পৰা এৰি তই আমাৰ ওচৰলৈ আহিছ আজিৰ দিনত নিজৰ পিতৃ মাতৃকে ৰাস্তাত এৰি থৈ আহে কিন্তু নিজৰ ককাই ভায়ে নিজৰ বাইক ভনীয়েকৰ লগত যি কৰে সেয়া সহ্য কৰিব নোৱাৰি কিন্তু তই আজি আমাক লৈ তই এনেদৰে ভাবিলি তহঁত দুজনীয়ে মানে মোক আজিলৈকে বিশ্বাস কৰাই নাছিলি সৰুবাত তয়ো তেনেকৈ ক'লি নাই কোৱাও তোক বুজি পাওঁ ভয় লাগে তই কেনেবাকৈ আমাৰ পৰা হেৰাই যাবি বুলি কাৰণ মা দেউতাই যে সৰুতে হেৰাই গৈছিল আমাৰ জীৱনৰ পৰা তোকো আমি হেৰুৱাবলৈ তই যদি হেৰাই যাবি বুলি বৰ ভয় লাগে কাৰণ তোক বৰ কষ্টৰে ডাঙৰ দীঘল কৰিলোঁ যে সেয়েহে আজি তোৰ এইখিনি কথা শুনিয়ে মোৰ আজি মনটো একেবাৰে দুখতে চকু পানী ওলাই আহিছোঁ ভাইটি তোৰ বাৰু এই সুখৰ খবৰটো পাইছোৱেই তথাপিও এইখিনি কথাৰ আৰু সুখ দিছে মনটোতো তই ইমানখিনি পায়ো তই কাৰোবাক ভাল পাইছিলি সেই ভাল পোৱা আজি দিনত চহৰত টকা পইচা লালসাত মানুহ চহৰত থাকে নিজৰ সকলোখিনি পাহৰি নিজৰ জীৱনৰ কথা ভাবে কিন্তু তই আমাৰ দুজনীৰ জীৱনৰ কথা ভাবিলি ডাঙৰ বাও তোৰ কষ্টখিনি সাৰ্থক হ'ল দে এতিয়া নাকান্দিবিচোন এতিয়া হাঁহি হাঁহি তই জীৱন পাৰ কৰাব লাগিব এতিয়া আৰু তোক মই কষ্ট নিদিওঁ দেই আনৰ ঘৰত যেনেকৈ ধান কাটিছিলি ৰাতি হ'লে তোৰ সেই হাতখন যে বিষাই মই তোক পিটিকি দিছিলোঁ মালিচ কৰি দিছিলোঁ সেইদিন আৰু তোৰ কেতিয়াও ঘূৰি নাহে ডাঙৰ বা তই এতিয়া নাকান্দিবিচোন ভাইটি আজিও মা দেউতাই বৰ সুখী হৈছেও তই যে ইমানখিনি গৌৰৱ কঢ়িয়াই আনিছ আজি ডাঙৰ বাৰ কষ্টখিনি সাৰ্থক হ'ল দে তোক আৰু মোক কিমান কষ্টৰে ডাঙৰ দীঘল কৰিছিল আৰু তই যে আমাৰ প্ৰতি সিমানখিনি তোৰ হৃদয়ত আমাৰ যেনেকৈ মৰম আছে সেইখিনি সদায় ৰাখিবি ভাইটি তহঁত দুজনীয়ে মোৰ জীৱন এতিয়া আৰু তহঁতক মই চকু পানীৰে নহয় তহঁতক মই হাঁহিৰে তহঁতক জীৱন উপচাৰি পৰিম তহঁতৰ একমাত্ৰ ভাইৰ প্ৰতিশ্ৰুতি দিলোঁ আজি এই মৰমখিনি সদায় সেনেদৰেই বিচাৰোঁ আমি কথা দিলোঁ আজি দুইজনীকে তহঁতৰ একমাত্ৰ ভাইটি তহঁতৰ লগত সদায় থাকিব এয়াহে আমাৰ আচল মৰমৰ ভাইটি যিয়ে দুখ কষ্ট বুজি পায় আৰুনো আমাক কি লাগে সদায় এনেদৰে তোৰ মাজত আমাৰ মৰমখিনি থাকক তহঁতৰ ভাই মৃত্যুলৈকে সদায় তহঁতৰ লগতে থাকিব
কোনেও আঁতৰ কৰিব নোৱাৰে এই মৰম। ভাইটি